অতীতৰে পৰা চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যু মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ ভাই আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ আপোনাৰ শুভ নামটো মোৰ নাম হৈ গ'ল পবিত্ৰ বসুমতাৰী আপুনি ক'ৰ পৰা আহিছে মই ওদালগুৰি ডিষ্ট্ৰিক্ট পৰা আহিছোঁ মানে মাছপাৰৰ পৰা আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল ছাৰ মই 2001
বছৰ জুলাই মাহত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই কৰিছিলোঁ মানে। আৰু সেই সাধনাবিলাক আপুনি কেনেধৰণে কৰিছিল? আমাৰ এই মানে বড়ো সমাজত মানে এটা ব্ৰহ্ম এটা বুলি কোৱা আছে, সেইটো আমি মানে সাধনা কৰিছিলোঁ, ভক্তি কৰিছিলোঁ, যেনেকৈ যজ্ঞ পূজা কৰা, হাৱন দিয়া, যজ্ঞ দিয়া, এইবিলাক মানে আমি কৰিছিলোঁ মানে। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই মানে 2020 যেতিয়া মোৰ লকডাউন হৈছিলে, তেতিয়া মোৰ অলপ ৰোগ হৈ গৈছিলে মানে। এই ৰোগৰ কাৰণে মই মানে বহুত মানে তৰপি আছিলোঁ মানে ভিতৰৰ পৰা মানে কি মানে মোৰ এই বেমাৰটো কেনেকৈ ভাল হ'ব বুলি এইবিলাক মানে মোৰ প্ৰচেষ্টা হৈ আছিলে মানে। এইকাৰণে মই এনেকৈ যেনেকৈ লকডাউনো চলি গ'ল, মানুহবিলাকৰ বহুত বেমাৰত পৰি গৈছে, কৰোণাৰ কিবা কিবি, তেতিয়া ময়ো ভাবিলোঁ আৰু যদি এই বেমাৰ লাগি গৈছে কিন্তু মোৰ মানে কৰোণাই সময় গ'ল নেকি মোৰ আৰু এইবিলাক মানে মই ভাবিবলৈ বাধ্য হৈ গ'ল মানে। মানুহ এইফালে মৰি আছে, ইউটিউববিলাকত নিউজবিলাকত কিমান মানুহ মৰি আছে, তেতিয়া ময়ো ভাবিলে কোনোবা এটাতো ইয়াৰ ৰক্ষকটো বা কোনোবা এটা ভক্তি মাৰৰ যি ৰক্ষা হ'ব এইটো কিবা এটা আছে নেকি বুলি মই দিনভৰ মানে মোবাইল লৈ বিছনাত পৰি কিনি ইউটিউবত মানে কিবা কিবি চাই আছোঁ মানে। তেতিয়া এনেকুৱা ইউটিউবৰ এনেকৈ চাৰ্চ কৰি চাওঁতে মানে সদগুৰু চন্দ্ৰ ৰামপালজী মহাৰাজৰ এটা সৃষ্টি ৰচনা বুলি এটা লিখা আছে ইউটিউবত, এইটো মই পাই গ'ল মানে। তেতিয়া এই সৃষ্টি ৰচনাত মই অন্তৰলৈ মানে ভালকৈ চালোঁ মানে। তেতিয়া যি ভৱিষ্যবাণীবিলাক কৈ আছে, এনেকুৱা মহাপুৰুষ আহিব ভাৰতবৰ্ষত, এইবিলাক মানে কৈ আছে, তেতিয়া মই ভাবিলোঁ এইটোৱে আমাক যদি ৰক্ষা কৰিব পাৰে আমাৰ যেনেকৈ আমাৰ জনমনৰ কিবা ৰোগো আছে, এইবিলাকো যেনেকৈ ময়ো ভিতৰৰ পৰা মানে অনুভৱ কৰিছোঁ মানে। তেতিয়া চাওঁতে যেতিয়া ইণ্টাৰভিউটো চালোঁ, যি ভৱিষ্যবাণীবিলাক কৈছিলে, তেতিয়া মই বিশেষকৈ চাই বহুত 3-4 দিন সদায় চাইছোঁ মই এইটো মানে। তেতিয়া মানে ভকতবিলাকৰো দেখা পাইছে এনেকুৱা ৰোগো ভাল হৈ গৈছে, বেমাৰ আজাৰ। তেতিয়া মই ভাবিলোঁ ময়ো মানে দীক্ষা নলোৱাকৈ কিছুমানে ভাল পাইছে বুলি। তেতিয়া ময়ো ভাবিছোঁ মানে ময়ো মনত মানে গুৰুদেৱৰ বিষয়ে চন্দ্ৰ ৰামপালজীৰ বিষয়ে মানে মই ভাবিছোঁ মোৰো যদি ৰোগটো যদি ভাল হয় মই গুৰুজীৰ চৰণত আহি যাম। মোৰ ভিতৰত মানে এনেকুৱা কিবা প্ৰেৰণা উঠি গৈছে মানে। তেতিয়া মই যেতিয়া এনে ভাবি কিনে 2 দিনমান থাকিলে মোৰ আৰে সঁচাকৈ মোৰ ৰোগটো কিয় ভাল হ'ব হ'ল, মোৰ অনুভৱ হৈ গ'ল মোৰ মানে সত্যতা আছে মানে, পৰমাত্মা আছে। আজি আমি ভক্তি কৰি আছোঁ, তাততো মইতো নাস্তিক টাইপৰে হৈ গৈছিলোঁ মানে, একো লাভ পোৱা নাই, দুখী আছে আমি মানে ঘৰত, একো সুখ শান্তি নাই, ভূত প্ৰেতৰ বাধা আছে। মই ৰাতভৰ হ'লেও মানে মোক মানে ভূত প্ৰেতে যেনেকৈ আহি কিনে ডিঙি টিপে ক'ত টিপে মানে এনেকুৱা মানে বহুত কষ্ট দিছে মানে। সৰুৰ পৰা মোৰ ভূত প্ৰেতৰ মোৰ বাধা আছিলে মানে। যেতিয়া মই সদগুৰু চন্দ্ৰ ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পৰা মোৰ এই ভূত প্ৰেতটো মানে দূৰ হৈছে। মই এতিয়া সুখীকৈ মানে ৰাতিৰ মানে ভালকৈ শুব পাৰোঁ মানে। এতিয়া আগতো শুব পৰা নাছিলে, 12টা বাজি আহিলে মোৰ আইখিনি মানে মোক এই ভূতবিলাক ঠিচি আছিলে মানে, ডিঙিৰ পৰা ঠিচিব, ক'ৰবাত ঠিচিব, এনেকুৱা মোক বহুত সৰুৰ পৰা মানে মোক দিগদাৰ কৰিছিল। ছাৰ, আপুনি ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ ইউটিউব চেনেলত যেতিয়া তেখেতৰ ভৱিষ্যতবাণীবিলাক চালে বা তেখেতৰ বিষয়ে যিবিলাক আপুনি জ্ঞান শুনিলে, তাৰপিছতে আপুনি নাম দীক্ষা নোলোৱাৰ আগতে আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে। এইটো ছাৰ বৰ্তমান সময়ত আধুনিকতাৰ এই যুগত এইটো কেনেকৈ সম্ভৱ ছাৰ? এজন সন্ত তেখেতৰ কেৱল জ্ঞান শুনাৰ পিছতে আপোনাৰ যি সমস্যা আছিলে সেই সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে, এইটো কেনেকৈ সম্ভৱ ছাৰ? যেনেকুৱা মানে মোৰ ৰেলে হৈছে মই যি গুৰুদেৱৰ যেনেকুৱা মনত কৰিছিলোঁ মই, যেতিয়া মোৰ যদি ভাল হয় গুৰুজী আপোনাৰ চৰণ আহে বুলি এনেকুৱা মানে সকলো মানে হট ভক্তিৰ পৰা এইটো হৈ যায় মানে। গুৰুজী কৈছে যে তত্ত্বদৰ্শী সন্ত বুলি এটা থাকে মানে, বিশ্বতে এটা থাকে, যি গীতাটো কৈছে তত্ত্বদৰ্শী সন্তৰ চৰণত যাব লাগে, যদি শাস্ত্ৰ অনুকূল ভক্তি কৰিলে এইটো মানে ভাল হৈ যায় মানে। আৰু সেইকাৰণে মই কৈছোঁ মই যদি আগৰ পৰা মই যদি ভক্তি নলোৱা আগতে মোৰ মানে বেমাৰটো ভাল হৈছে, মই তাৰ পৰা মানে আৰু ভিতৰত প্ৰেৰণা হৈছে আৰু সত্যতাটো ইয়াতে আছে এনেকুৱা বুলি মই ভাবিছোঁ। আৰু সেইকাৰণে মানে মই আপোনালোকক মই যি সত্যটো ক'বলৈ বাধ্য হৈছে। আপুনি যিহেতু তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে আৰু আপুনি নিজে মত ব্যক্ত কৰিলে যে আপুনি শাৰীৰিকভাৱে মানে কিছুমান সমস্যাৰ পৰা মানে পৰিত্ৰাণ পালে, আৰু ইয়াৰ উপৰিও আপুনি অন্য আৰু কিবা লাভ পাইছেনে ছাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত? নিশ্চয় লাভ পাইছে ছাৰ। যেতিয়া মই অলপ ভিতৰুৱা জেগাত থাকে, তেতিয়া মই ঘৰত যাব গ'লে 2-3টামান মানে নদীও পাৰ হৈ যাব লাগে, তেতিয়া মই মানে অসুবিধা মানে বহুত।
তেতিয়া মই ভাবিছোঁ আৰু মই যদি অলপ ওচৰ পৰিলে কিবা এটা মই ল'ব পাৰিম নেকি মাটি বাৰী যিকোনো আৰু মনত প্ৰেৰণা হৈ থাকে আৰু তেতিয়া মই ইমান দূৰত থাকে মোৰ ল'ৰা ছোৱালীও শিকাব লাগে আৰু ইমান দূৰৰ পৰা মই বহুত চিন্তিত আছিলে মানে এইটো তেতিয়া মই লাহে লাহে মানে গুৰুদেৱে যি কৈছে শিষ্যবিলাক যি বহুত কয় গুৰুজী এনেকৈ লাভ দিয়ে বুলি তেতিয়া আমাৰ মানে সৰু পোৱালি যেনেকৈ আমাৰ মানে ভিতৰত কিবা হৈ যায় আৰু তো সকলো যেতিয়া লাভ পাইছে আমাকোতো দিব পৰমাত্মাই এনেকৈ বুলি আমি যেতিয়া বিশ্বাস কৰি গুৰুজীক মানে কিবা কৰা তেতিয়া আমাৰ অট'মেটিক মানে লাভটো হৈছে মানে ক'ব গ'লে বহুতেই আছে মানে সৎ ভক্তি কৰিলে আপোনাৰ ৰক্ষা কিবা কিবি হৈ যায় মানে যেনেকৈ মই একদিন গৈ আছিলোঁ মোৰ বাইক চলাই গৈ আছিলোঁ তেতিয়া বাইক চলাওঁতে মই এদিন মানে অলপ খুন্দা খাব লগা আছিলে মানে খুন্দাখন মানে গুৰুজীৰ দয়াত মানে মই ভাবিছোঁ এই পৰমাত্মা বুলি কোৱাৰ লগে লগে মোৰ বাইকটো নিজে নিজে আঁতৰি গ'ল মানে মই গমেই নাপালোঁ কেনেকৈ আমি ছাইডটো আঁতৰি গ'লি গুচি গ'ল তেতিয়া মই জয় বন্দিশ্বৰ মই মানে চকু পানী ওলাই গ'ল সেই পৰমাত্মা সত্য থাকিলে ভকতক পৰমাত্মাই সদায় লাভটো দি থাকে এইটো এটা আচৰিত কথা আপুনি যেতিয়া বাইক দুৰ্ঘটনা হ'বলগীয়া আছিল তেতিয়া আপুনি তেখেতৰ নাম মানে স্মৰণ কৰাৰ লগে লগে আপোনাক সেই দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিলে এইটো ছাৰ কেনেকৈ সম্ভৱ হয় ছাৰ মানে এইটো আমাৰ সৰগুৰুৱে এইবিলাক চববিলাক কৰি দিয়ে মানে তেওঁ মানে ভগৱান হয় এইটো মানে তেওঁ লীলা কৰি আছে মানে তেওঁ পৰমাত্মা হয় ছাৰ তেওঁৰ বিষয়ে ক'ব গ'লে মোৰ চকু পানী ছাৰ মানে এইটো লাভটো মানে তেওঁ পৰমাত্মা হয় মানে পূৰ্ণ ব্ৰহ্ম কবিৰ চাইবৰ অৱতাৰ হয় যি সদগুৰু যি পৰমাত্মা এই লীলা কৰি আছে আমাৰ পাপৰ কাৰণে সেইবিলাক আমাক মানে সত্য মাৰ্গত আনিবৰ কাৰণেহে কৰি আছে পৰমাত্মা সেই তেওঁতো পৰমাত্মা হয় এই কলি যুগত মানে তাক চিনি নাপাব মানে তেওঁ কি ধৰণৰ লীলা কৰিছে আমাৰ নিজ পাপৰ কাৰণে তেওঁ সতলোক এনেকুৱা সতলোক এটা জেগাৰ পৰা পৰমাত্মাই নিজক ইমান ধুনীয়া জেগাৰ পৰা আমাৰ কাৰণে এই মৃত লোকত আহি কিনি আমাক পৰমাত্মাই শাস্ত্ৰ অনুকূল ভক্তি কৰি আমাক যি পুণ্য কিবা কিবি কৰি আমাক লৈ যাবৰ কাৰণে আহিছে তেওঁ পূৰ্ণ পৰমাত্মা হয় কবিৰ চাইবৰ অৱতাৰ হয় সকলো সমাজে তাক চিনি পাব লাগে মানে তেওঁ মানে আম মানুহ নহয় মানে তেওঁ ৰিয়েল গডহে হয় সেইকাৰণে সকলো ভকতবিলাকৰ লাভ হৈ আছে আৰু বিভিন্ন ভকতে মানে এইবিলাক লাভটো পাই আছে আৰু তাৰ তেওঁৰ ভক্তি দিয়াটো শাস্ত্ৰ অনুকূল আছে যেনেকৈ গীতা খুলি আৰু যেনেকৈ দেৱী পুৰাণ সকলো হওক 4 বেদ 6 শাস্ত্ৰ 18 পুৰাণ হ'লে সকলো মানে গুৰুজীয়ে এনেকা ভক্তি কৰিব লাগে এনেকা কৰিলেহে তোমাৰ শাস্ত্ৰ অনুকূল ভক্তি হ'ব তেতিয়াহে তোমাৰ পুণ্য হ'ব তেতিয়াহে তোমাৰ লাভ হ'ব মানে যেতিয়া আৰু যি কৈছে পৰমাত্মাই যেতিয়া পৰমাত্মাক আমি দেখা নাপাওঁ যেতিয়া আমাৰ আমি আমাৰ পাপৰ মহিলা আছে মানে এই মহিলাটো যেতিয়া আমাৰ পৰা আঁতৰি যাব তেতিয়াহে আমি পৰমাত্মাক দেখা পাম মানে ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আপোনাক পৰমাত্মাই বাইক দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিলে লগতে আপোনাৰ শাৰীৰিক যিবিলাক সমস্যা আছিলে শাৰীৰিক সমস্যাবিলাকৰ পৰা আপোনাক ৰক্ষা কৰিছে আৰু যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে বাৰ্তা মই কি দিম মই হাত জুৰি কৰি নমস্কাৰ কৰিছোঁ আহক মোৰো যেনেকৈ মই অসুবিধা হৈ আছিলে যেতিয়া মোৰ ৰোগ হৈ আছিলে মই এইটো গুৰুজীৰ চৰণ আহি মানে পৰমাত্মা ভক্তি কৰিখিনি মোৰ ৰোগবিলাক দূৰ হৈছে আপোনাবিলাকৰ হ'ব সকলো ভকত সমাজৰ হ'ব আপুনি এইবিলাক যি ভক্তি কৰি আছে এইবিলাক শাস্ত্ৰ বিৰোধ হয় যি পূজা পাঠ কৰি আছে এইবিলাক চব শাস্ত্ৰ বিৰোধ হয় এটা মানে চব গুৰুবিলাক মানে ঠগাই কিনি এইবিলাক মানে ভক্তি কৰাই আছে জগত সমাজক এইকাৰণে আপোনালোক যি সন্ত ৰামপালজী মহাৰাজ চৰণ আহক আৰু তেওঁৰ শাস্ত্ৰ অনুকূল ভক্তি কৰি এই লাভটো পাব আমাৰ ভকতৰ ভিতৰতে বহুত মানে লাভ পাইছে পৰমাত্মাই যি শাস্ত্ৰ অনুকূল ভক্তি কৰি কেঞ্চাৰো ভাল হৈ আছে আৰু ভগৱানৰ প্ৰতি প্ৰেম হ'ব লাগিব প্ৰেম যেনেকৈ ভগৱানক যি আমি বিচাৰোঁ আত্মা দি বিচাৰোঁ তেতিয়াহে মানে ভগৱানে আমাক একচেপ্ট কৰে তেতিয়া মানে ভগৱানৰ বিভিন্ন লাভটো মানে আমি পাই যায় তেতিয়া সকলো পাব ভগৱানটো সকলো কাৰণে না মই অকলে কাৰণেতো নহয় সকলো কাৰণে ভগৱান হয় চব মানে ইয়াত জাত পাত চব মানে কালহে বনাই থৈ দিছে এই কালহে মানে চব আমাক খাই আছে এইকাৰণে আমি ইয়াত মানে দুখী হৈ আছোঁ আমি এতিয়া কিয় আমি মৰিব ইচ্ছা নাযায় আমি কিয় দুখীয়া হ'ব নিবিচাৰোঁ আৰু এইবিলাক মানে ধনী হ'ব বিচাৰোঁ এইটো মানে আমাৰ গুৰুদেৱে কৈছে চন্দ্ৰৰামপালজী মহাৰাজে বেটা সত্যলোকত এনেকৈ তুমি ঘৰ বাৰী ঘৰ ফল দাৰ কিবাৰ পৰা তাত থাকি আছিলে আমি এইকাৰণে এইবিলাক মানে আমাক অনুভৱ হয় এই ইয়াতো আমি এইটো বিচাৰোঁ তেতিয়া গুৰুজীয়ে কৈছে আপুনি নিমখৰ বস্তাত যদি চেনি বিচাৰে তেতিয়া নাপাব চেনি বস্তাতহে পাব এই সুখটো বুলি কৈছে যেতিয়া আমি ইয়াৰ পৰা যেতিয়ালৈকে নাযাওঁ সত্যৰ লগত তেতিয়ালৈকে আমি সেই সুখটো নাপাব ছাৰ যদিহে কোনো লোকে সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব
চন্দ্ৰ ৰামপালজী মহাৰাজৰ বিভিন্ন চেনেল আছে যেনেকৈ ইউটিউব চেনেল আছে ফেচবুক আছে টুইটাৰ আছে ইনষ্টাগ্ৰাম আছে টেলিগ্ৰাম আছে এইবিলাক বিভিন্ন চেনেলত মানে গুৰুদেৱে সৎ ভক্তিৰ মানে কিবাবিলাক সৎসংগবিলাকো এৰি আছে যিকোনো আপুনি PDF দ্বাৰা SMS পঢ়িব পাৰিব জ্ঞান গংগা জীৱনৰ সুগম পথ আৰু গীতা তোমাৰ জ্ঞান অমৃত ভক্তি বা ভগৱান এইবিলাক চব মানে এইবিলাক পাই যাব অনলাইনত গুগলত চাৰ্চ কৰিও পাই যাব আৰু গুগলত চব সকলো কৈ থৈ দিছে পৰমাত্মাৰ দয়াত মানে আজিলৈকে তত্ত্বদৰ্শী সন্ত কোন হয় বুলি ক'লে গুগলে কৈ দিব আজিৰ দিনত তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ হয় মানে সৎগুৰুটো কিন্তু আমি চিনি পাব লাগিব একাৰণে গুৰু চিনিবৰ কাৰণে এইবিলাক সৎসংগলৈ চাব লাগিব আমাৰ ভক্তিটো মানে কেনেকৈ বাঢ়িব আমি পৰমাত্মা কেনেকৈ পাম আৰু আপুনি যি দীক্ষা ল'ব খুজিছে এইটো মানে এই সৎসং ইউটিউবত চাৰ্চ কৰিব চন্দ্ৰ ৰামপালজী মহাৰাজ বুলি এই সৎসংগৰ তলত এটা নম্বৰ দিয়ে মানে হালধীয়া এটা নম্বৰ আহে তাৰ তলত এই নম্বৰ আপুনি যোগাযোগ কৰি আপুনি নিজৰ মানে ওচৰৰ নামদান কেন্দ্ৰবিলাকৰ মানে সুধিখিনি আপুনি দীক্ষাটো ল'ব পাৰে কল কৰি ধন্যবাদ থাকিল ছাৰ নমস্কাৰ ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত পুণ্যাত্মাসকল আমি সুখৰ পৰিভাষাই পাহৰি গৈছো এজন ব্যক্তিৰ 3জন পুত্ৰ আছিল এজনৰ মৃত্যু হৈ গৈছিল এতিয়া তেওঁ কান্দি আছে বেচেৰাই তেওঁ সান্তনা দিবলৈ আহিছিল তেওঁলোকৰ ভিতৰত এজন ব্যক্তি এনেকুৱা আছিল যাৰ পুত্ৰ এজনেই আছিল আৰু তেওঁৰ মৃত্যু 3 বছৰ আগতে 4 বছৰ আগতে হৈছিল তেতিয়া তেওঁ কৈছিলে যে সান্তনা ব্যক্ত কৰিব বিচৰা সকলে যে ভাই এতিয়া একো বেলেগ নহয় সন্তোষ হোৱা চোৱা এইজনৰ এজন পুত্ৰই আছিল তাৰ মৃত্যু হৈ গৈছিল এওঁ এতিয়া সন্তুষ্ট হৈ গ'ল ধৈৰ্য ধৰা সেই ব্যক্তিৰ যাৰ 3জন পুত্ৰৰ এজনৰ মৃত্যু হৈ গৈছিল সন্তোষৰ উশাহ ললে কন্দাও বন্ধ কৰি দিলে আৰু পাছত কি ভাবে যে হে ভগৱান এওঁতকৈতো মোৰেই ভাল এওঁতকৈতো ময়েই সুখী মোৰতো 2জন এতিয়াও বাচি আছে এওঁৰতো এজনেই আছিলে আৰু তেওঁৰো মৃত্যু হৈ গ'ল কওক ইয়াৰ পৰা তেওঁ কি পালে কি তেওঁৰ ল'ৰাজন জীৱিত হৈ গ'ল এনেকৈ আমি এই সুখৰ পৰিভাষা সলনি কৰিব লগা হৈছে বাধ্য হৈ এজন ব্যক্তিয়ে কৈ আছে যে মোৰ ছোৱালী জন্ম হওঁতেই তাইৰ কিডনী নাছিল বহুত চিন্তিত হৈছিল খোৱা বোৱা এৰি দিলে ইমান টেনশ্যন নুসুধিবাই আৰু লৈ যোৱা হ'ল মেডিকেললৈ চৰকাৰী হস্পিটেল PGI তেওঁলোকে ছোৱালীজনীক এডমিট কৰিলে তাত দেখিলে 4টা এনেকুৱা কেছ আৰু আছিল তেতিয়া তেওঁ সন্তুষ্ট হ'ল ঠিকে আছে এনেকুৱা আৰু আছিলে কওক তেওঁৰ ছোৱালীৰ ক'তনো কিডনী লাগি গ'ল এওঁলোকক চাই দিওঁতে এতিয়া আমি এনেকৈ চালো যে বেলেগো দুখী যেতিয়া আছে গতিকে আমাৰ কোনো চিন্তা নাই আমি দুখী হলেও সেই দুখকে সুখ মানি ললো तो परमात्मा कहते हैं झूठे सुख को सुख है ये मान रहा मनमोद और ये सकल चबीना काल का और कुछ मुख में कुछ गोद এতিয়া পৰমাত্মাই কয় যতে তুমি যিখন লোকত আৰু যি স্বৰ্গত তুমি সুখ বিচাৰি ওলাইছা তাত সুখ নাই परमात्मा कहते हैं आगे गए ना बावड़े रहते भी सब जान बिन साहेब की बंदगी कहीं ठोर ठिकाना ना যে যিসকল প্ৰথমতেই গ'লগৈ ইয়াৰ পৰা তেওঁলোকেতো আহি তোমালোকক একোৱেই কোৱা নাই যে তেওঁলোকৰ কি হ'ল আৰু বাকী যিসকল জীয়াই আছে তেওঁলোকো এনেকৈ গুচি যাব बिन साहेब की बंदगी भक्ति की तो ठोर ठिकाना ना क्या बताते परमात्मा जैसे मोती ओस का ऐसी तेरी आवे गरीब दास करो बंदगी भाई बहोर ना ऐसा दाव এতিয়া যেনেকৈ আপোনালোকৰ মনুষ্য জীৱন হয়
মনুষ্য জীৱনত কোনোবাই পুণ্য ভক্তি কৰিলে পুণ্যৰ লগতে ইয়াত পাপো ডিপজিট হয়। পুণ্য কম হয়, পাপ বেছি হয়। আপুনি এনেকুৱা ক্ষেত্ৰতেই জীয়াই আছে, যেনেকৈ আপোনালোকে ইয়াত এনেকুৱা স্থানত আছে যেনেকৈ এখন কিবা ফিল্ড হয়, পথাৰ হয়, আৰু ইয়াত একোকেই নহয় যদি ইয়াৰ হাল নামাৰা, যদি ইয়াৰ চোৱা চিতা নকৰা, তাত নিজে নিজে ঘাঁহ বন অৰণ্য ইমানেই হৈ যাব যে মাটি দেখা পোৱা নাযাব। আৰু ইয়াত খোৱাৰ যোগ্য নিজৰ অন্ন প্ৰাপ্ত কৰিবলৈ, বীজ ৰোপণ কৰিবলৈ ইয়াত কিমান পৰিশ্ৰম কৰিব লাগিব। প্ৰথমতে ঘাঁহ বন কাটিব লাগিব, আকৌ পিছত হাল বা ট্ৰেক্টৰেৰে হাল মাৰিব লাগিব, বব লাগিব, আৰু আকৌ তাতো খৰচ হ'ব, কষ্ট আৰু পৰিশ্ৰম লাগিব। তাত আকৌ বীজ ৰোপণ কৰিব লাগিব, তাতো খৰচ, ঘাঁহ দিব লাগিব, তাতো খৰচ, হাল বাব লাগিব, তাতো খৰচ। অৰ্থাৎ ইমানখিনি খৰচ কৰি যি সেই 2 অন্ন প্ৰাপ্ত হ'ল, আৰু সেই ঘাঁহ বন জংঘল এনেই গজিল, যাৰ কোনো আৱশ্যকতাই নাছিল, তেন্তে আমি এনেকুৱা এখন ক্ষেত্ৰত জীয়াই আছো। परमात्मा कहते हैं पृथ्वी ऊपर पगजो धारे और करोड़ जीव एक दिन में मारे। हरी भांति पृथ्वी के रंगा, अंत कोट जीव उड़े पतंगा। जो चौका तुम देवो नेता, सत्य ब्राह्मण की है हत्या। ब्राह्मण सेंस हत्या जो हुई, जल स्नान कर तो सोई। खान पान में दमन प्राणी, और कैसे पाओ तुम मोक्ष निशानी। যে এফালেতো তুমি পুণ্য কৰি আছা, ইয়াৰ পেৰেলেল আপোনাৰ পাপো হৈ আছে, আৰু আপোনালোকৰ দুয়োৰে ভোগ প্ৰাপ্ত হ'ব। আপোনাৰ পুণ্য পৃথককৈ লিখা হয় আৰু পাপ বেলেগকৈ লিখা হয়। আপুনি পুণ্যৰ আধাৰত স্বৰ্গলৈ গ'ল। ইয়াত অলপমান কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব যে যেনেকৈ আপোনালোকৰ এক পুণ্য পৰমাত্মা পৰম অক্ষৰ ব্ৰহ্মক এৰি আন কাৰোবাক ইষ্ট বনাই যিকোনো প্ৰভুৰ দেৱতাৰ পূজা কৰা ভগৱানৰ পুৰুষৰ যিদৰে ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 16-17 তিনি পুৰুষ কোৱা হৈছে, এজন ক্ষৰ পুৰুষ, এজন অক্ষৰ পুৰুষ আৰু এজন পৰম অক্ষৰ পুৰুষ। উত্তম পুৰুষ অন্য, এওঁ পৰম অক্ষৰ পুৰুষ, পৰম অক্ষৰ ব্ৰহ্ম হয়। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 3 যাৰ বিষয়ত কোৱা হৈছে যে এওঁ পৰম অক্ষৰ ব্ৰহ্ম হয়। অৰ্জুনে যেতিয়া গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 প্ৰশ্ন কৰিছিলে, ইয়াৰ উত্তৰ 8:3 দিয়া হৈছে। গতিকে এওঁলোক তিনি পুৰুষ হয়। ক্ষৰ পুৰুষো নাহৱান, অক্ষৰ পুৰুষো নাহৱান, কেৱল পৰম অক্ষৰ পুৰুষ, পৰম অক্ষৰ ব্ৰহ্ম, এওঁ অবিনাশী পৰমাত্মা। আজি যি সৎসংগৰ বিষয় হয়, ভজন কৰৌ উছৰব কা, যো দাতা হে কুল সব কা। এতিয়া এই কনচেপ্ট ক্লিয়াৰ কৰিবলৈ গোটেই সকলো জীৱনী ইতিহাস শুনোৱা হৈ আছে। এতিয়া ক্ষৰ পুৰুষ নাহৱান, অক্ষৰ পুৰুষৰো ক্লিয়াৰ স্থিতি আছে যে এওঁ অবিনাশী নহয়, বেছিক নাম এওঁৰ অক্ষৰ পুৰুষ হয়, আৰু সেই পৰমাত্মাটো বেলেগহে হয়। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 17 তেওঁৰ ভক্তি কৰিলে সেই পৰমেশ্বৰৰ নামত ইমান শক্তি আছে। এই সৎ নামত, সত্য নামত যি দুটা ঘৰৰ হয়, যে আমাৰ সকলো পাপক তেওঁ নাশ কৰি দিয়ে, আৰু আন ভগৱানে শ্ৰী বিষ্ণুজী, শ্ৰী ব্ৰহ্মাজী, শ্ৰী শিৱজী আৰু ব্ৰহ্ম অক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ ব্ৰহ্ম, পৰব্ৰহ্ম কয় অক্ষৰ পুৰুষক। এওঁলোকৰ ভক্তিৰে পাপ নাশ হ'ব নোৱাৰে। বৰদান সকলোৱে পাব, যি কৰিছে সেই ফল অৱশ্যেই প্ৰাপ্ত হ'ব। पाप भी मिलेगा, पुण्य भी मिलेगा। সেয়েহে এনে ভগৱানৰ ভক্তিৰে জীৱ সুখী হ'ব নোৱাৰে, কিয়নো যদি পুণ্যৰ কাৰণে কোনোবা স্বৰ্গত 2 ঘণ্টা ৰখি আহে, তেনেহ'লে বাকী 20 ঘণ্টা সেই পাপক ভুগিব লাগিব। ইমান অত্যাধিক পাপ হয়। পুণ্যটো কৰিলেহে হয়, আৰু পাপ নিজে নিজে হয় ইয়াত। এতিয়া প্ৰসংগ কি হয়, এতিয়া কাৰণ কি হয়, যেনেকৈ কোনোবাই লাইচেন্স বনাই ৰাখিছে, ড্ৰাইভিং লাইচেন্স, অৰ্থাৎ গাড়ী চালকৰ লাইচেন্স বনাই ৰাখিছে, চাৰ্টিফিকেট। তেতিয়া সি গাড়ী চলাই আছে, যদি তাৰ হাতেৰে দুৰ্ঘটনা হৈ যায় তেন্তে তেওঁ 90% নিৰ্দোষী হয়।
যে এওঁ ট্ৰেইনড ব্যক্তি হয়, এওঁ অজ্ঞান নাছিল, আকস্মিকভাৱে দুৰ্ঘটনা হৈ গ'ল, কোনো আন এজনৰ ভুলতো হ'ব পাৰে, সেয়েহে এওঁক নিৰ্দোষী প্ৰমাণিত কৰি দিয়া হয়। আৰু যাৰ হাতত লাইচেন্স নাই আৰু গাড়ী চলাই আছে, তেওঁৰে দুৰ্ঘটনা হৈ গ'লে চিধা ভিতৰত জেলত সোমোৱাই দিয়া যায়। তেওঁৰ বিকল্প নাই। তেওঁৰ হাতেৰে কাৰোবাৰ মৃত্যু হৈ গ'লে গাড়ী চলাওঁতে তেওঁৰ কোনো বিকল্প বাচি নাথাকিব। গতিকে এনেদৰেই যি বিনা গুৰুৰে অৰ্থাৎ লাইচেন্স বনাই অধিকাৰীৰ অবিহনে, অধিকাৰী এওঁলোক হয়, সকলো হ'ব নোৱাৰে। যেনেকৈ ৰজা পৰীক্ষিতক সাপে খুটিব আছিল আৰু তেওঁক কোৱা হৈছিল যে কাৰোবাক গুৰু বনোৱা আৰু তেওঁৰ পৰা শ্ৰীমদ ভাগৱতৰ কথা শুনা। এতিয়া তাতে তেওঁৰ লেখক ব্যাসদেৱ বহি আছিল। তেওঁ গুৰু হ'বলৈ অমান্তি প্ৰকাশ কৰিছিল আৰু পাঠ কথা কৰিবলৈও অমান্তি হৈছিল, কিয়নো তেওঁ অধিকাৰী নাছিল। আৰু অধিকাৰী বিনা সপ্তম দিনা পৰিণাম আহিব তেওঁৰ। সেয়ে সকলোৱে পিছ হুৱকি গ'ল যে আমি গুৰুপদ যোগ্য নহয়, তেন্তে ক'ৰ পৰা? স্বৰ্গৰ পৰা। সুখদেৱজীক মাতি অনা হ'ল। ৰজা পৰীক্ষিতে তেওঁক গুৰু বনালে আৰু পাছত 7 দিন কথা শুনালে। তেন্তে অনাধিকাৰীৰ পৰা লোৱা নামেৰে আপুনি কোনো শান্তি নাপাব। অধিকাৰীৰ পৰা লোৱা নামেৰে আপুনি শান্তি লভিব পাৰিব। যে ইচ্ছা কৰ মাৰে নাহি বিন ইচ্ছা মৰ যায়। কিন্তু আপোনাৰ সঞ্চিত কৰ্ম বহুত থাকে। এতিয়া এই ভগৱানৰ সাধনাৰে হয়তো আপুনি গুৰু বনাইও কৰি ৰাখিছে, তথাপিও আপোনাৰ পাপ ডিপজিট পৃথককৈ হ'বই হ'ব। ইয়াৰ বিধান হৈছে যেনে কৰ্ম কৰিবা তেনে ফল পাবা। কেৱল এজনেই পৰমাত্মা আছে, পৰম অক্ষৰ ব্ৰহ্ম। তেওঁৰ ভক্তি কৰিলে আৰু তেওঁৰ অধিকাৰী সন্তৰ পৰা লাইচেন্স বনোৱালে, অৰ্থাৎ উপদেশ গ্ৰহণ কৰিলে, দীক্ষা ল'লে, আপোনাৰ পাপ নাশ হ'ব পাৰে। অন্যথা নহয়। তেন্তে ইয়াত প্ৰসংগ হয় যে कहते हैं जब ही सतनाम हृदय धरो भयो पाप को नाश, और जैसे चिंगारी अग्नि की भाई पड़े पुराने घास। কোটি টন শুকান ঘাঁহ বন পৰি আছে আৰু ইয়াত এটা দিয়াচলাইৰ কাঠি জ্বলাই লগাই দিলে সকলোখিনি জ্বলাই নাশ কৰি দিয়ে আৰু বৈ থকা বতাহ ধুমুহাই উৰাই পেলাই দিয়ে ইফালে সিফালে। সেই ক্ষেত্ৰ ক্লিয়াৰ হৈ যায়। ऐसे ही परमात्मा कहते हैं जैसे सूरज के आगे बदरा ऐसे कर्म छयारे, और प्रेम की पवन करे चितमंजन जल के तेज नयारे। और पवन যেতিয়া বলিব পৰমাত্মাৰ মন্ত্ৰৰ লগত, তেওঁতো ফুৱাই দিব আৰু পাছত প্ৰেমৰ পৱনে অল কৰে চিতমঞ্জন, ভগৱানত প্ৰেম জাগৃত হ'ব, চকুৰ পৰা চকুলো ওলাব। পাছত কোৱা হয় সেই বতাহে উৰাই দিব সকলো চাইকো ইফালে সিফালে পেলাই দিব। এতিয়া এইটো ক্লিয়াৰ হ'ল যে যি ভগৱান পৰমেশ্বৰ কবীৰদেৱ তেওঁৰ সাধনা কৰে, তেওঁৰ সঞ্চিত কৰ্মৰ লগতে তেওঁৰ প্ৰাৰব্ধৰ কৰ্মও নাশ হয়। কিন্তু ভগৱান ব্ৰহ্মা বিষ্ণু শিৱ আৰু ব্ৰহ্ম আৰু ক্ষৰ পুৰুষ, অৰ্থাৎ ব্ৰহ্ম আৰু পৰম ব্ৰহ্ম, অক্ষৰ পুৰুষলৈকে ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ, এওঁলোকৰ ভক্তিৰে না প্ৰাৰব্ধত কোনো পৰিৱৰ্তন হ'ব পাৰে আৰু না আপোনাৰ সঞ্চিত কৰ্মৰ নাশ হ'ব পাৰে। ক্ৰিয়মান কৰ্মজ্ঞানেৰে কিছু ৰেহাই হৈ যায়। সন্তৰ সংগ কৰিলে, জ্ঞান বুজিলে ক্ৰিয়মান পাপৰ পৰা কিছু ৰক্ষা পোৱা যায়। যি কৰি আছা তাৰ পৰা কিছু ৰেহাই পোৱা যায়। কিন্তু প্ৰাৰব্ধত কোনো পৰিৱৰ্তন নাহে। যেনেদৰে ভগৱান শ্ৰী বিষ্ণুক অভিশাপ দিছিলে নাৰদজীয়ে ভগৱানৰ পৰা বিষ্ণু ৰূপ বিচাৰিছিল, হৰি ৰূপ বিবাহ কৰাবলৈ, আৰু বিষ্ণুজীয়ে তেওঁক অৰ্থাৎ ভগৱানে তেওঁক বান্দৰৰ মুখ লগাই দিলে। যেতিয়া নাৰদে গম পালে যে তেওঁৰ লগত দুষ্টামি কৰিছে ভগৱান বিষ্ণুৱে, তেওঁক অভিশাপ দি দিলে যে আজি আপুনি মোক বান্দৰৰ মুখ লগাইছে, এজনী নাৰীৰ বাবে মই ব্যাকুল আছিলো, আপুনি এটা গোটেই জীৱন পত্নীৰ বিৰহত কটাব। তেওঁৰ অভিশাপৰ ফলতেই ভগৱান বিষ্ণুৱে শ্ৰীৰামচন্দ্ৰৰ ৰূপত ভুগিবলগীয়া হ'ল। আৰু যিখন মুখ তুমি লগাইছা, এনেকুৱা মুখৰ দৰে ব্যক্তি অৰ্থাৎ জীৱই তোমাক সহায় কৰিব। বান্দৰসকলে তেওঁক সহায় কৰিলে আৰু পাছত
শ্ৰীৰামচন্দ্ৰৰ ৰূপত অৰ্থাৎ বিষ্ণুৱে জন্ম ল'লে। এই সকলোবোৰ আপোনালোকে শুনিছে যে তেওঁ কি প্ৰকাৰে তেওঁৰ নিজৰ জীৱন ব্যতীত কৰিছিলে। আৰু আপোনালোকে এইটোও শুনিছিলে যে তেওঁ বালিক মাৰিছিলে। সেয়া তেওঁৰ প্ৰাৰব্ধত লিখি দিয়া হৈছিলে। ইয়াৰ প্ৰতিশোধো তেওঁ ভুগিয়ে পূৰা কৰিব লগা হৈছিলে। তেওঁ নাশ কৰিব নোৱাৰিলে, নিজৰ প্ৰাৰব্ধৰ পাপ কৰ্মও নাশ কৰিব নোৱাৰিলে। ইয়াকো ভুগিব লগা হ'ল। এতিয়া প্ৰসংগ চলি আছে যে तुम कौन राम का जपते जापम और ताते कटे ना ये तीनों तापम। এতিয়া আমাৰ পাপৰ নাশ যেনেকৈ আমি প্ৰতিদিন গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক 25 পৰা 31লৈকে বৰ্ণনা কৰিছে যে অৰ্জুন যেনেকৈ সকলো কৰ্মত হয়তো তাত পাপো হৈ আছে, ইয়াক ত্যাগ কৰিব নোৱাৰি। কি প্ৰকাৰে কোনটো কৰ্ম যেনেকৈ খাদ্য বনোৱা হয়, ইয়াতো জীৱহিংসা হয়। ঠাই মোচা হয়, মুচিছিলে, আগতে মড প্লাষ্টাৰ আছিল। গাইৰ গোবৰ আৰু মাটিৰে ইয়াতো জীৱ মৰে। খেতি কৰে কৃষকে, ইয়াতো খেতিত জীৱৰ মৃত্যু হয়। তেন্তে এই কৰ্ম যেনেকৈ বেপাৰীয়ে বেপাৰ কৰে, তাতো জীৱৰ মৃত্যু হয়। বীজ তোলা হয় আৰু চুক্তি কৰিবলৈ ইফালে সিফালে যায়, গাড়ীৰে নতুবা এনেকৈ খোজকাঢ়ি। গতিকে এনে কৰ্ম ত্যাগ কৰিব নোৱাৰি। এই কৰ্ম হ'বই হ'ব। এতিয়া কোৱাৰ ভাৱ এয়াই, এতিয়া এই কৰ্মটো ত্যাগ কৰিব নোৱাৰি আৰু এয়া হ'বই হ'ব আৰু ইয়াৰো পাপ লাগিব। কিন্তু যেতিয়া পূৰ্ণ পৰমাত্মাৰ পৰা সেই লাইচেঞ্চ বনাই ল'ম, অৰ্থাৎ পূৰ্ণ পৰমাত্মাৰ শৰণত আৰু তেওঁৰ প্ৰতিনিধিৰ পৰা ড্ৰাইভিং লাইচেঞ্চ অৰ্থাৎ দীক্ষা প্ৰাপ্ত কৰি ল'ম, ইয়াৰ পাছত এই কৰ্মবোৰৰ ফল আপোনালোকে ভুগিব নালাগিব। उसमें परमात्मा ने बताया है कि इच्छा कर मारे नहीं और बिन इच्छा मर जा, कह कबीर दास का फिर पाप नहीं लगा। আমি আমাৰ উদ্দেশ্যক লৈ যাত্ৰা কৰি আছো। যেনেকৈ কৃষক খেতিলৈ যায়, পাছত হাল মাৰে, যদি তেওঁৰ লগত সেই নাম নাই, সেই সঁচা নাম নাই পোৱা, তেন্তে কোৱা হয় তেওঁৰ এক হালত খুব বেছি 30 ফুট বহল আৰু 200 ফুট দীঘল লৈ লোৱা, 40 ফুট বহল আৰু 200 ফুট দীঘল। এই এখন ক্ষেত্ৰ ইমান টুকুৰাত এক হালত হাল মৰা কৃষকৰ ইমান পাপ হৈ যায় যেনেকৈ 1000 কাছাইৰ পাপ হয়। এতিয়া এই পাপ তেওঁৰ বেড একাউণ্টত লিখা হৈছে। আকৌ তেওঁৰ পুণ্যও থাকিব সেই কৃষকৰ। যেনেকৈ খেতি হ'ল, ইয়াৰ পৰা বীজ সৰি মাটিত পৰিল, এইবোৰ জীৱ জন্তুৱে কিছু চৰায়ে খাইছে, কিছু কীট পতংগই উঠাই লৈ গৈছে, নিজৰ বাহলৈ উঠাই লৈ গৈছে, ইয়াৰ পৰা পুণ্যও হ'ল। वो तो पुण्य और पाप दोनों भोगे ही समाप्त होंगे। আৰু পাছত পৰমাত্মাৰ নামেৰে আমাক সেই যি পাপ হাল মৰাজনৰ নালাগিব, কিয়নো তেওঁৰ ইচ্ছা তাত জীৱ মৰা নহয়। পৰমাত্মাই বিধান কৰিছে যে তুমি এই অন্ন খোৱা আৰু এনেকৈ খেতি কৰা। পৰমেশ্বৰে নিজৰ বিধানত কৈছিলে যে এজন কৃষক আছিলে আৰু গৰু গাড়ীৰে ট্ৰান্সপৰ্টৰ কাম কৰিছিলে। তেওঁ বহুত ডাঙৰ ধৰ্মাত্মা, ভাল পুণ্যাত্মা আছিল। আৰু তেওঁৰ ঘৰত এজন সাধু আছিল, ভক্ত সাধু, ৰঙা কাপোৰ অৰ্থাৎ সন্ত বেশভূষাত। আৰু সেই কৃষকে তেওঁৰ বহুত সহায় কৰিছিল, বহুত সেৱা কৰিছিল, নিজৰ ঘৰতে ৰাখি ল'লে। তেওঁক ক'ৰবাত বাহিৰত দেখা পাইছিল, তেওঁক ঘৰলৈ লৈ আনিলে যে মহাৰাজ আমাৰ পুণ্য হৈ যাব আৰু আপোনাৰ ভক্তি কৰাও হৈ যাব, আপোনাকতো 2খন ৰুটিহে লাগিব, আমি সন্তক সেৱা কৰিব পাই যাম। সাধু সেৱক আছিল তেওঁ কৃষকজন। তেওঁ নিজৰ ঘৰত এটা কোঠা বনাই থৈছিলে, তাতে ৰাখিলে সেই মহাত্মাজনক সন্ত বুলি ভাবি। তেওঁ ভালদৰে খোৱা বোৱা কৰে আৰু দুৱাৰ বন্ধ কৰি এনেকৈ কয় যে মোক নামাতিবা আবেলিলৈকে, আৰু খাই বৈ শুই থাকে।
সেই কৃষকজনৰ ভাল ভাল বস্তুখিনি। আৰু এনেকৈ এদিন তেওঁৰ মৃত্যু হ'বই আছিল। 2-4-10 বছৰত তেওঁৰ মৃত্যু হৈ গ'ল। সেই খেতিয়কৰ গৰুৰ পোৱালি জন্ম হ'ল, গৰু হৈ জন্ম হ'ল। কৃষকৰ যি খাইছিলে সেয়াতো তেওঁ দিবই লাগিব। তেওঁ গৰু হৈ তালৈকে আহিল। কৃষকৰ গাইৰ গৰ্ভত জন্ম ল'লে আৰু বলধৰ যোগ্য হৈ পৰিল 4-5 বছৰতে। কৃষকে তাক পিছত গাড়ীত জুৰি ল'লে আৰু সি গৈ আছিলে। যেনেকৈ পুণ্যাত্মাসকল পৰমেশ্বৰ কবিৰ দেৱজী তেওঁৰ মহিমা 4 বেদে কয়, সেই পৰমাত্মা নিজৰ সতলোকত থাকে, তাৰ পৰা গতি কৰি তলত পৃথিৱীলৈ আহে, ভাল আত্মাসকলক দেখা দিয়ে আৰু তেওঁলোকক জ্ঞান দিয়ে। সেই জ্ঞানেৰে পৰিচিত সেই পুণ্য আত্মাসকলে পাছত পৰমেশ্বৰৰ মহিমাৰ গুণগান কৰে। ইয়াৰ ভিতৰেৰে এজন আদৰণীয় গৰীব দাস চাহেবজী, গাঁও চুনানী, জিলা জজ্জৰাৰ। এওঁ বেৰী গাঁৱৰ কৃষক আছিল, যাৰ বিষয়ে এই দাসে কৈ আছে। বেৰী নামৰ এখন গাঁও আছে জিলা জজ্জৰাত, ৰোহতকৰ পৰা প্ৰায় 20 কিলোমিটাৰ হ'ব। সেই বেৰী গাঁৱৰ এইজন কৃষক আছিল আৰু সি ক'ৰবাত নজফগড়ৰ মন্দিৰ, যি পুৰণি দিনৰ কথা হয়, 250 বছৰ আগত কেঁচা ৰাস্তা আছিলে, গৰু গাড়ীৰে নিজৰ ট্ৰান্সপৰ্টৰ কাম কৰিছিলে। ইয়াৰ পৰা বীজ লৈ গৈছিলে, তাৰ পৰা চেনি লৈ আহিছিলে নজফগড়ৰ মন্দিৰ পৰা। এনেকৈয়ে তেওঁ গৈছিলে প্ৰতিদিন আৰু তেওঁৰ লগত এটা গৰু আছিল বগা ৰঙৰ, আৰু গৰুটো গৈ গৈ গাড়ীত বহি পৰিছিলে, খোজ কঢ়া নাছিলে। তাৰ পিছত তাক ভালদৰে পিটিলে, ভালকৈ পিটাৰ পিছত সি থিয় হৈ গ'ল। আকৌ কিছু দূৰ গৈছিলে, আকৌ বহি পৰিছিলে। এদিন এনেকৈয়ে কৰি কৰি সি নজফগড়ৰ মন্দিৰ পৰা আহি আছিলে আৰু ৰাতিপুৱা গৰীব দাসজী সেই ৰাস্তাৰ কাষতে থকা এটা কুঁৱাত স্নান কৰি আছিলে। সেই গৰুটো আহি তাতেই বহি পৰিলে আৰু কৃষকে উঠিয়েই তাক লাঠিৰে মাৰিবলৈ আৰম্ভ কৰিলে। গৰুটোক উঠোৱাৰ মাত্ৰ এইটোৱেই উপায় আছিল। তেতিয়া গৰীব দাস চাহেবজী, যি পৰমাত্মাৰ সৈতে পৰিচিত আছিল, তেওঁ ক'লে যে ভাই কৃষক হৰলাল, তাক নামাৰিবা। এতিয়া কি কৰিম ভাই ভগত, ইটো মোৰ তেজ খাই দিলে। 1 কিলোমিটাৰ যায় আকৌ আধা ঘণ্টা বহি থাকে আৰু ইয়াক আকৌ পিছত লাঠিৰে মাৰি মাৰি উঠাবলগীয়া হয়। ই মোক বিৰক্ত কৰি পেলাইছে। এতিয়া কি হ'ল, গৰীব দাসজী উঠিলে, আৰে ভাই নামাৰিবা এই পশুক, ৰৈ যোৱা। এতিয়া গৰীব দাসজীয়ে গৈ তাৰ কাণত কিবা ফু মাৰি দিলে, কিয়নো তেওঁ পৰমাত্মাৰ সৈতে পৰিচিত হৈ আছিলে। গৰীব দাসজীয়ে কয় যে পৰমাত্মাক লগ কৰি, পৰমাত্মাৰ টাচ হ'লে, পৰমাত্মাৰ জ্ঞানেৰে পৰিচিত হ'লে, পৰমাত্মাৰ কৃপাৰে তেওঁৰ শক্তি আহি যায়। আৰু দিব্য দৃষ্টি গৰীব দাসৰ পৰমাত্মাই খুলি ৰাখিছিলে। এতিয়া তাৰ কাণত গৰীব দাসজীয়ে কিবা ক'লে, গৰুটো একেবাৰে থিয় হৈ গ'ল আৰু কৈ দিলে, ভাই ইয়াক আৰু নামাৰিবা, ই এতিয়া আৰু ৰখি নাথাকে। এতিয়া তেওঁ লৈ গ'ল বান্ধি গাড়ীত আৰু তেওঁৰ নাম সুধিলে। এখন সৰু গাঁও আছিল চুৰাণী, 40-50 ঘৰ হ'ব যেনে তেনে। আপোনাৰ নাম কি হয়? যে গৰীব দাস নাম হয় মোৰ, আৰু বলৰাম মোৰ দেউতাৰ নাম হয়। এতিয়া সেই গৰু আৰু বহি পৰা নাছিল আৰু সি গৈ পালেগৈ তাত। পিছদিনা আকৌ 2-4 দিনৰ পিছত আকৌ উভতি গ'ল, কি একেদৰেই গ'ল। अब सरलाल ने सोचा भाई यू आदमी कौन था। তেওঁ কি মন্ত্ৰ ফুকি দিলে এই গৰুটোক, তেওঁতো সিদ্ধ পুৰুষৰ নিচিনা দেখাত। তেওঁ সেই সাধুজন বিচাৰি ফুৰিছিলে। তেওঁ গাঁৱলৈ আহি সুধিলে, সেই ৰাস্তাতে আছিল যে ভাই গৰীব দাস নামৰ হয় এক বলৰামৰ এজন গৰীব দাস আছিল, তেওঁৰ ঘৰ কোনফালে। তেতিয়া সেই গৰীব দাসৰ এজন শিষ্য পালে। তেওঁ ক'লে, ভাই তেওঁ সাধাৰণ মানুহ নহয়, তেওঁকতো পৰমাত্মা বুলি মানি লোৱা সন্ত হয়, ভগৱানক পাইছে তেওঁ আৰু সন্ত হয়, তেওঁ সাধাৰণ মানুহ নহয়। তেতিয়া ক'লে, ভাই এতিয়াহে বুজি পাইছো। ক'ব ধৰিলে, মোক তেওঁৰ দৰ্শন কৰোৱা, ক'ত আছে তেওঁৰ ঘৰ কৈ দিলে, সেয়া ওচৰতে মই লৈ গৈছো। শিষ্যই লৈ গ'ল
শিষ্যই প্ৰণাম কৰিলে, হৰলালেও প্ৰণাম কৰিলে। তেওঁ দেখিলে যে ইয়াতো মত, ইয়াতো অসাধাৰণ। মোৰতো জীৱন সলনি কৰি দিলে। নহ'লে সদায় বিৰাণ মাটি হৈ আছিলে, 3 দিনৰ কাম এসপ্তাহতে কৰিছিলোঁ। এতিয়া লগৰ গৰুটোতকৈও আগত যায়। তেতিয়া সি সুধিলে যে হে মহাৰাজজী, আপুনি সেই গৰুটোৰ ওপৰত কি যাদু কৰিলে? তেতিয়া গৰীব দাসজীয়ে সুধিলে যে ভাই, এটা কথা কোৱা, তোমাৰ ঘৰত কোনো বাবাজী আছিল নেকি? হয় আছিলে। আৰু তুমি খুব ভালদৰে তেওঁক খুৱাই বুৱাই ৰাখিছিলা? তেওঁ ক'লে হয়, খুব সেৱা কৰিছিলোঁ মহাত্মাৰ। সেই অকৰ্মণ্যই ভাই ভক্তি কৰা নাই, তোমাৰ খাইছিল আৰু শুইছিল। এতিয়া এই গৰুটো হৈছে সেই বাবাজীজনেই। এতিয়া সি তোমাৰ মাৰ খাই খাই পুৰা কৰে কাম। অভ্যাসটো ইয়াৰ এতিয়াও বেয়া হৈ আছে, খাই আৰু শুই যায়। কিন্তু তুমি শুবলৈ দিয়া নাই ইয়াক। এতিয়া ইয়াক কোবাই আছা আৰু পুৰা কৰি আছা সকলো কাম। মই তাক এয়াই ক'লো যে কোব খাই খাই কৰা অথবা ৰাজি হৈ সুখী মনে কৰা, কামটোতো কৰিবই লাগিব। আগতে খাই বৈ শুই পৰিছিলি। তেতিয়া সি সেইবোৰ বুজি পাই গ'ল। মোৰ আজ্ঞাৰ পালন কৰি আছে সি, তোমাৰ ঋণ শোধ কৰিব ই। এতিয়া পুণ্যাত্মাসকল কোৱা হয়, सत्संग की आधी घड़ी और परमात्मा कहते तप के वर्ष 1000 तो भी बराबर है नहीं, कहे कबीर विचार। अब देखो करे करावे साइया मन में लहर उठा, दादू से दर्जीव के वो आप बगल हो जा। এওঁ পৰমাত্মাৰ শিষ্য আছিলে। কেতিয়াবা কোনো জন্মত এনেকুৱা যিবোৰ চাৰ্কামষ্টেঞ্চ হয় পৰমেশ্বৰে কৰে, আৰু তেওঁ ভক্তি কৰা নাছিলে আৰু 84 লাখ জুনিত গৈ ফচি গ'ল। এতিয়া তাৰ পৰাও ইয়াক ৰেহাই দি দিয়া হ'ল। এতিয়া হৰলালৰ মনত এয়া আহিল যে ভাই মহাত্মা আছিলে, নিজৰ কৰ্ম এনেই ভুগিব। আজিৰ পৰা এই গৰুটোক ক'তো প্ৰয়োগ নকৰোঁ। উভতি গৈ তাক গাড়ীৰ পৰা এৰি দিলে। লগে লগে গৰু গাড়ীৰ পৰা খালী কৰি দিলে, বেলেগ গৰু বান্ধি ল'লে আৰু তাক পিছত বান্ধি ঘৰলৈ লৈ আহিল। ঘৰত গৈ বেলেগকৈ বান্ধি থলে, দানা খোৱালে, পানী খোৱালে, প্ৰয়োগ নকৰিলে। এতিয়া তাক ইয়াতো ৰেহাই দি দিলে পৰমাত্মাই। তেওঁৰ অংশ কোনো এজন আছিল আগৰ জন্মৰ অকৰ্মণ্য, খায় আৰু শুৱে। এতিয়া ইয়াৰ পিছত হৰলালে ভাবিলে যে ভাই এই মহাত্মাৰ পৰা कुछ ज्ञान सुनना चाहिए। फिर परमात्मा ने ज्ञान सुनाया, कोट जन्म तन भरमत हो गए, कुछ ना हाथ लगे रे, कुकर सुकर खरबा बोरे कौआ हंस बुगारे। গোটেই কথা শুনালে। এতিয়া একেবাৰে প্ৰভাৱিত হৈ পৰিল সেই কৃষক হৰলাল, আৰু তাক এই কৰ্মেৰে পৰিচিত কৰালে যে এজন হালোৱাই আৰু 1000 কছাইৰ সমান পাপ হয়। তেতিয়া এই কথাৰে তেওঁ প্ৰভাৱিত হ'ল আৰু ক'ব ধৰিলে যে ভগৱান মোক আপোনাৰ লগতেই ৰাখি লওক। গৰীব দাসজীক ক'লে। গৰীব দাসজীয়ে ক'লে যে আমাৰ মাৰ্গ এনে ৰাখি দিয়া নহয়, আমি কেৱল সেই বিধি কওঁ যাৰ দ্বাৰা তোমাৰ পাপ নহ'ব। এতিয়া খেতি কৰা তেন্তে পাপ হয়, হৰলালে ক'লে, আৰু ইয়াক গাড়ী চলাওঁ যদি তেতিয়াও পাপ হয়। আপুনি গোটেই বিধান কৈ দিলে। এতিয়া ভগৱান এই কৰ্মটো মোৰ দ্বাৰা নহ'ব আৰু মোক আপোনাৰ লগতেই ৰাখি লওক, আপোনাৰ সেৱা কৰিম। তেতিয়া গৰীব দাসজীয়ে ক'লে যে আমাৰ এই মাৰ্গ এনে নহয় ভাই, আমাৰ লগত এনেকুৱা এটা চাবোন আছে, প্ৰতিদিনে যি লেতেৰা কাপোৰ থাকে ইয়াৰে ডেইলি ধুলে চাফা হৈ যায়। এনেকুৱা নাম দিম যে इच्छा कर मारे नहीं, बिन इच्छा मर जा, कह कबीर दास का पाप नहीं लगे। गरीबदास जी ने कहा था कि गाड़ी बाहो खुश रहो और खेती करो खुशहाल, और पर साईं सिर पर राखिए। सही भगत हरलाल। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? পুষ্পা সিং। ক'ৰ পৰা আহিছে আপুনি? ঝাৰখণ্ডৰ পৰা। মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি কেতিয়া নাম দীক্ষা ল'লে? 2011 4 মাৰ্চত। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয় কৰিছিলোঁ। হিন্দু ধৰ্ম অনুসৰি দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ। সেই অনুসাৰে আমি চলিছিলোঁ, কিন্তু কোনো লাভ পোৱা নাছিলোঁ। কি ভক্তি সাধনা কৰিছিল আপুনি? দেৱী দেৱতাৰ ভক্তি, যেনে শংকৰ, ভগৱান হনুমান দেৱ। ব্ৰত ৰাখিছিলনে? হয় ৰাখিছিলোঁ, যেনেকৈ
ঘৰৰ মানুহে যেতিয়া কৈছিলে ৰাখিছিলোঁ। আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে? কি কাৰণ হ'ল যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব লগা হ'ল? ইয়াৰ পিছত এইটোৱেই কাৰণ ছাৰ যে হঠাৎ 2010ত মোৰ স্বাস্থ্য একেবাৰে বহুত বেয়া হৈ গৈছিলে, যি কাৰণে আমাৰ ওপৰত বহুত হঠাৎ 2010ত মে' মাহত মোৰ গা বেয়া হৈ গৈছিলে। ৰাতি 12 বাজিছিলে, হঠাৎ মোৰ অৱস্থা বহুত বেয়া হৈ গৈছিলে। জিভাখন বাহিৰলৈ ওলাই গৈছিলে আৰু চুলি নিজে নিজে সৰি যাব ধৰিছিলে আৰু চকু বেকা হৈ গৈছিলে। তেতিয়া মোৰ হাজবেণ্ডে ভাবিলে যে কি হৈ গ'ল হঠাৎ, তাইৰ কি হ'ল? যেতিয়া সিদিনা পাৰ হ'ল, তাত যি ফ্লেটত আছিলোঁ তাত যি এজন মেম্বাৰ আছিলে তেওঁ ক'লে ভূতৰ বাধা আছে, যি কাৰণে তাতে যিসকল তান্ত্ৰিক থাকে মুছলিম ধৰ্মৰ তেওঁক মাতিলে। তেতিয়া তেওঁ একো কৰিব নোৱাৰিলে। য'ত নেকি মানুহে কয় যে হনুমান চালিচা পঢ়িলে ভূত প্ৰেত পলাই যায়, এনেকুৱা একোৱেই নহ'ল। কাৰণ আমি জানো যে যেতিয়া মোৰ ওপৰত ভূত প্ৰেতৰ বাধা আহে তেতিয়া হনুমান দেৱৰ যি কিতাপ সেয়া মোৰ হাতত দি দিছিলে। মই হনুমান দেৱৰ কিতাপ হাতত লৈ পঢ়িছিলোঁ, কিন্তু একো নহৈছিলে। আৰু মোৰ একেবাৰে চকু ঘূৰি যায় আৰু চুলি একেবাৰে অট'মেটিক খুলি যায়। গতিকে মোৰ ঘৰৰ মানুহ বহুত চিন্তাত পৰি গৈছিলে, একেবাৰে বহুত নিৰাশ হৈ গৈছিল, যাৰ কাৰণে তেওঁলোকে বহুত দুখৰ সন্মুখীন হ'বলগীয়া হৈছিল। মা দেউতাই বহুত কান্দি আছিলে, কাৰণ মই ঘৰৰ ডাঙৰ ছোৱালী আছিলোঁ, যাৰ কাৰণে নেকি তেওঁলোকে বহুত ঠাইত মোক দেখুৱাবলৈ চেষ্টা কৰিছিলে। কিছুদিনলৈকেতো ঠিকে থাকোঁ, কিন্তু লাভ নহয়। যেতিয়া হাজাৰীবাগত ভাল নহ'লোঁ, তাৰ পাছত মোৰ গাঁও হ'ল আৰা জিলা। কিবা কিবি তান্ত্ৰিকক তাতে মোক দেখুৱালে, দেৱী দেৱতাসকলক মন্দিৰত, হনুমান দেৱ, কালী সকলো ঠাইতে গ'লোঁ, কিন্তু তাতেও একো নিবাৰণ নহ'ল। তাৰপাছত তাৰ পৰা যেতিয়া উভতি আহিলোঁ, মোৰ মাৰ ঘৰ জমছেদপুৰত হয়, তালৈ গ'লোঁ। তাত নৱৰাত্ৰি মোৰ মাহঁতে পালন কৰি আছিলে, কিন্তু একো লাভ নহ'ল। অট'মেটিক নৱৰাত্ৰিৰ দিনাই মোৰ সম্পূৰ্ণ 9-10 ভূত প্ৰেতৰ বাধা হ'ল, এনেকুৱা লাগিছিল। তাৰপাছত মোৰ মায়ে বহুত ভয় খালে। তাৰপাছত এজন মুছলিম ধৰ্মৰ তান্ত্ৰিকৰ ওচৰলৈ লৈ গ'ল। তাৰপাছত গম পালোঁ যে মোৰ ভিতৰত 7, 8, 9, 10টা ভূত আছে। গতিকে যাৰ বাবে তাত কিছুদিনলৈকেতো ঠিকে থাকিলোঁ, 1-2 মাহলৈ। তাৰপাছত মোৰ তাতেই আৰম্ভ হ'বলৈ ধৰিলে। তাৰপাছত আকৌ 2011ত মোৰ ফেব্ৰুৱাৰী মাৰ্চত মোৰ গা হঠাৎ আকৌ বেয়া হৈ গ'ল, কাৰণ 26 জানুৱাৰী 2011ত নেশ্যনেল গেম হৈ আছিলে ৰাঁচীত। সেইবাবে তাত মই কোচৰ কাম কৰি আছিলোঁ। মোৰ হঠাৎ গা বেয়া হৈ গ'ল, যাৰ বাবে মোৰ মায়ে মোক তৎক্ষণাত জামছেদপুৰলৈ লৈ গ'ল। মোৰ তাতে গা বেয়া হোৱাৰ কাৰণে তান্ত্ৰিকৰ ওচৰলৈ লৈ গ'ল। তাতে যিমান ভূত প্ৰেত আছিলে সকলো উলিওৱাৰ বাবে চেষ্টা কৰিছিলে। তাতে এজন কুল দেৱতা আছিল আমাৰ ঘৰৰ, মোৰ মা দেউতাৰ ঘৰত কুল দেৱতা আছিলে, অঞ্জন বাবা যাৰ নাম আছিল। গতিকে তেওঁ সেই তান্ত্ৰিকেও উলিয়াব পৰা নাছিলে। তেওঁ একেবাৰে ডাঠিকৈ কৈ দিছিলে যে তুমি তোমাৰ নিজৰ ছোৱালীক বচাব নোৱাৰা, লাগিলে তুমি কোনো ঠাই পৃথিৱীৰ যিকোনো ঠাইলৈ যোৱা, বচাব নোৱাৰা। যদি তোমাৰ ছোৱালী বাচিব, এটা ঠাইতে বাচিব পাৰিব। হাৰিয়ানাত বাপেকৰো বাপেক এজন আছে, এজন পৰমাত্মা বহি আছে, তাতেই তোমাৰ ছোৱালী বাচিব। নহ'লে পৃথিৱীৰ কোনো ঠাইতেই নহওক কিয়, সমগ্ৰ ব্ৰহ্মাণ্ডত কোনেও বচাব নোৱাৰে। যদি হাৰিয়ানালৈ যোৱা তেতিয়াহে বচাব পাৰিবা। কোনে কৈছিলে? এই যে মোৰ ভিতৰত আছিলে কুল দেৱতা, অঞ্জন বাবা নামৰ, তেওঁ ফেমাছ আছিলে, তেওঁ কৈছিলে। তাৰ আগতে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ নাম শুনিছিলনে? নাই, নাম শুনা নাছিলোঁ। হয়, আমি বহুত সমস্যাৰ সৈতে যুঁজি আছিলোঁ। এইটো কেতিয়াৰ কথা? এইটো 2011ৰ কথা। ইয়াৰ আগতে কেতিয়াও আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ নাম শুনা নাছিলে? নাই, 2010ত মোৰ হাজবেণ্ডে কিতাপ এখন পাইছিলে, যিটো তেওঁ কোৱা নাছিলে যে তেওঁ জ্ঞান গংগা নামৰ কিতাপ এখন পাইছে। তেওঁ ট্ৰেইনেৰে আহোঁতে লৈ আহিছিলে আৰু ঘৰত তেনেকৈয়ে থৈ দিছিলে। আপুনি পিছত গম পালে? হয়, 2011ৰ জানুৱাৰী সময়ত সেই কিতাপখন হঠাৎ আমি দুয়োজনেই জব কৰোঁ। তেতিয়া মোৰ লেজাৰ পিৰিয়ড আছিলে, খালী পিৰিয়ড আছিলে। তেতিয়া মই ভাবিলোঁ যে কিতাপখনত কি আছে, জ্ঞান গংগা নামৰ কিবা ডিফাৰেণ্ট হয়। গতিকে সেই কিতাপখন মই লৈ গ'লোঁ। আচলতে মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ নাম, আপোনাৰ ভিতৰত যি প্ৰেত আত্মা আছিলে, যাক আপুনি কোনোবা বাবা বুলি কৈ আছে, তেওঁ ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজ নামৰ হাৰিয়ানাত কোনোবা সন্ত আছে, এনেকুৱা এজন মহাত্মা আছে যিয়ে আপোনাৰ ভূত প্ৰেতৰ বাধাক ঠিক কৰিব পাৰিব। গতিকে মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে আপোনাৰ স্বামীয়ে যে কিতাপখন পাইছিলে, সেই সময়ত কি আপুনি গম পাইছিলে যে সন্ত ৰামপালদেৱ মহাৰাজেহে আপোনাৰ সমস্যা দূৰ কৰিব পাৰিব?
এই কিতাপখন মই 2010 আগষ্টত পাইছিলোঁ ট্ৰেইনত, যিখন মই পঢ়িব পৰা নাছিলোঁ। সেইখন মই ঠিক জানুৱাৰী 2011ত পঢ়িছিলোঁ। সেই কিতাপখন পঢ়াৰ পিছত মোৰ লগত বহুত চমৎকাৰ হৈছিলে। মই কেতিয়াও শুনা নাছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে। গতিকে মই ইমানখিনিয়ে ভাবিছিলোঁ যে পৰমাত্মা ভগৱানৰ লাভ আমি কেনেকৈ পাওঁ, কি ধৰণে হয়, ভগৱানে কেনেদৰে সুখ দিয়ে। সেই জ্ঞান গংগা কিতাপখন পঢ়াৰ পিছতহে গম পালোঁ। আগতে এনেকুৱা আছিলে যে ভক্তিটো কৰোঁ কিন্তু লাভ একো নাপাওঁ। নহয়, এনেকুৱাওতো হ'ব পাৰে যে আপুনি কিতাপখন পঢ়িছিলে, তাৰপিছত আপোনাৰ মনত এইটোৱে চলি থাকিল, তাৰপিছত আপোনাৰ ভিতৰত যি প্ৰেত আছে সেইটোৱে ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ গুচি যোৱা, নে তাৰ আগতে আপুনি নামেই শুনা নাছিলে? নামটো শুনা নাছিলোঁ। তাৰপাছত সেই প্ৰেত বাধাই সি নিজেই কৈ দিছিলে যে আপোনাৰ ছোৱালী বাচিবই নোৱাৰে। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে গম লোৱা আৰম্ভ কৰিলে? হয়, তাৰপিছত গৈ আমাৰ ঘৰৰ ফেমিলি বহুত দুখত আছিলে, যাৰ বাবে তেওঁলোকে তাৰপাছত সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ কেনেকৈ যাব পাৰি, জ্ঞান গংগা কিতাপৰ পিছফালে যি নক্সা আঁকা থাকে সেই অনুসাৰে আমি টিকট কটালোঁ আৰু তাৰপাছত বৰবালা আশ্ৰম হাৰিয়ানা গৈ পালোঁ। ঠিক আছে, যিবোৰ কথা য'ৰ পৰা আৰম্ভ হৈছিলে সেই ঠাইতে আছেনে, নে যেতিয়াই আপোনাৰ ভিতৰত যে ভূত প্ৰেতৰ বাধা আছিলে সি ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজেহে ঠিক কৰিব পাৰিব, সমগ্ৰ পৃথিৱীত কেৱল এখনে ঠাই আছে, সেই কথা সঁচা প্ৰমাণিত হ'লনে? আপোনাৰ ভিতৰৰ পৰা ভূত প্ৰেতে যে কৈ আছিলে যে তাতেহে এই বাধা ঠিক হ'ব পাৰে বুলি, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত ভাল হ'লনে? যেতিয়া আমি সকলো ফালৰ পৰাই ভাগৰি পৰিছিলোঁ, মন্দিৰ মছজিদ গুৰুদ্বাৰ সকলোলৈ গৈছিলোঁ। যেতিয়া মানুহৰ স্বাস্থ্য বেয়া হয় তেতিয়া সিহঁতৰ মাক দেউতাক বহুত দুখত থাকে। তেতিয়া সেই সময়ত তেওঁলোকে হিন্দু মুছলিম শিখ ইছাই একো নাচায়, তেওঁলোক সকলো ধৰ্মৰ ওচৰলৈ যাবলৈ আৰম্ভ কৰে যাতে ভাল হয়। সেই সময়ত মানসিকতা শেষ হৈ যায় যে জাত পাত কি হয়। যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ তেতিয়া মোৰ যি ভূত প্ৰেতৰ বাধা আছিলে, যাৰ বাবে বহুত চিন্তাত পৰিছিলোঁ, সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ পিছতেই নাম দীক্ষা লোৱা মাত্ৰেই, আশীৰ্বাদ লোৱা মাত্ৰেই মই প্ৰথমবাৰেই দৰ্শন কৰিছিলোঁ। এইটোও নাজানিছিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ মানে তেওঁ কোন হয়। মানে যেতিয়া আমি তালৈ গ'লোঁ, যেতিয়া আমি সকলো আশ্ৰম গৈ পালোঁ, তাত ভৰি থওঁতে পৰিৱেশটো বেলেগ যেন লাগিল, এখন বেলেগ পৃথিৱী। এনেকুৱা লাগিল যেন এই দুখৰ সংসাৰৰ পৰা ওলাই যেতিয়া সতলোক আশ্ৰম গৈ পালোঁ তেতিয়া এনেকুৱা লাগিল যেন এয়া এক শান্তিৰে ভৰা এক পৃথিৱী। যি মই মৰম সেই পৃথিৱীত নাপালোঁ, সেয়া সতলোক আশ্ৰমত পালোঁ, আত্মীয়তা। আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ যোৱাৰ পিছতেই মোৰ ভূত প্ৰেতৰ যি বাধা আছিলে সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সেয়া একেবাৰে সম্পূৰ্ণৰূপে ভাল হ'ল। আৰু মোৰ যি সৰু সুৰা বেমাৰ আছিলে, বহুত বেমাৰ আছিলে সৰু সুৰা, পৰমাত্মাই সেই সময়তেই তেওঁ যি মন্ত্ৰ দিয়ে সন্ত ৰামপালদেৱ মহাৰাজে, তাত ইমান পাৱাৰ আছে, তাত ইমান শক্তি আছে। সেই মন্ত্ৰবোৰ কৰাৰ বাবে মোৰ সৰু সুৰা যিবোৰ বেমাৰ আছিলে, যি মাইগ্ৰেন আছিলে, পৰমাত্মাৰ সেই মন্ত্ৰ জপ কৰাৰ পিছতে ভাল হ'ল, শেষ হ'ল। আপোনাৰ যে ইমান ডাঙৰ সমস্যা আছিল সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত ভাল হৈ গ'ল। ইয়াৰ বাহিৰে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? এনেইতো সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ পিছত ভগৱান কোন হয়, কেনেদৰে সুখ দিয়ে, এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত গম পালোঁ। যেনেদৰে সকলো সন্তই কয় যে সকলোৰে মালিক এজন হয়। আৰু ক'ৰবাত পঢ়িছিলোঁ, কোনোবা মন্দিৰ বা কোনোবা ট্ৰাকৰ পিছত পঢ়িছিলোঁ যে সকলোৰে মালিক এজন। কোনেও তেওঁৰ নাম কোৱা নাছিলে যে তেওঁ হয় কোন। সন্ত ৰামপালদেৱ মহাৰাজে প্ৰমাণৰ সৈতে এয়া প্ৰমাণ কৰে যে তেওঁ পূৰ্ণ পৰমাত্মা, সকলোৰে মালিক এজন হয় আৰু তেওঁৰ নাম কবীৰ হয়। গতিকে তেওঁ সকলো ধৰ্মৰ সৈতে জড়িত যিমানবোৰ কিতাপ আছে, যেনে গুৰু গ্ৰন্থ চাহেব, গীতা, বাইবেল, বেদ, এই সকলোবোৰৰ পৰা উলিয়াই সম্পূৰ্ণ প্ৰুভৰ সৈতে তেওঁ প্ৰমাণ কৰিছে যে সুপ্ৰিম পৰমাত্মা কেৱল কবীৰ পৰমেশ্বৰ হয়। তেওঁৰ ভক্তি কৰিলেহে সম্পূৰ্ণ লাভ পোৱা যায়। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজে আপোনালোকক যি ভক্তি সাধনাৰ কথা কৈ আছে, এই ভক্তি সাধনাৰ কথা সমগ্ৰ বিশ্বত আন কোনেও কোৱা নাই। গতিকে এয়া কেনেকৈ সম্ভৱ হ'ব পাৰে যে সন্ত ৰামপালদেৱ মহাৰাজেহে, আপুনি কৈছে যে কেৱল তেওঁৱেই শাস্ত্ৰ অনুসৰি ভক্তি কৈ আছে, বাকী সন্তসকলে নকয়? ছাৰ, সন্ত ৰামপালদেৱ আন সন্ততকৈ বেলেগ, কাৰণ সন্ত ৰামপালদেৱে যি জ্ঞান দিয়ে
ধৰক এজন শিক্ষক তেওঁ নিজৰ ছাত্ৰসকলক চিলেবাছ অনুসৰিয়ে পঢ়ায় গতিকে বৰ্তমান যিসকলে সাধনা কৰি আছে তেওঁলোকে চিলেবাছ অনুসৰি কৰা নাই এয়া কেনেকৈ সম্ভৱ ছাৰ সঁচাকৈ পঢ়োৱা নাই গতিকে আপোনাৰ কোনটো সাধনা এনেকুৱা লাগি আছে যে যি মানুহে কৰি আছে যি শাস্ত্ৰৰ বিপৰীত হয় ছাৰ ক'ব বিচাৰিছোঁ যে যি ভক্তি হয় লাভ হ'ব পাৰে বিপদৰ নিবাৰণ হ'ব পাৰে আপত্তিবোৰ দূৰ হ'ব পাৰে মানুহে সেই কাৰণে ভক্তি কৰে সুখৰ বাবে শান্তিৰ বাবে মানসিক শান্তিৰ বাবে অথবা শাৰীৰিক সুখৰ বাবে সেয়া ভক্তি সেই ভক্তিত যদি কাৰোবাৰ শাৰীৰিক কষ্ট হৈ আছে মানসিক কষ্ট হৈ আছে অথবা আৰ্থিক কষ্ট হৈ আছে যি সম্পূৰ্ণ লাভ পাব লাগে ভক্তিৰ সেয়া নাপায় সেইবাবে আপুনি কৈ আছে যে সেয়া শাস্ত্ৰৰ বিৰুদ্ধ ভক্তি এটা প্ৰমাণটো এয়া হয় সেয়া শাস্ত্ৰৰ বিৰোধী ভক্তি আৰু এই সন্ত ৰামপালদেৱ মহাৰাজ সমগ্ৰ পৃথিৱীত কেৱল এজনেই সন্ত ৰামপালদেৱ মহাৰাজ আছে যিয়ে শাস্ত্ৰ অনুকূল ভক্তি দিয়ে মোৰ প্ৰশ্ন এইটো আছিল যে আপোনাৰ কোনটো কথা এনেকুৱা লাগিছে যে এয়া শাস্ত্ৰৰ বিৰুদ্ধ যিবোৰ ক্ৰিয়া সাধাৰণ সমাজত হৈ আছে আৰু আপুনি যি ক্ৰিয়া কৰি আছে সেয়া শাস্ত্ৰ অনুসৰি হয় কোনটো পাৰ্থক্য আপুনি দেখিলে ছাৰ শাস্ত্ৰ বিৰোধী ভক্তি এয়াই হয় যি গীতাত মানা কৰা হৈছে যে ব্ৰত ৰাখিব নালাগে তথাপিও মানুহে ৰাখে শ্ৰাদ্ধ কৰিব নালাগে তথাপিও মানুহে কৰে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামীয়ে যি শাস্ত্ৰত লিখা থাকে যি সন্ত ৰামপালদেৱ মহাৰাজে শাস্ত্ৰ অনুকূল ভক্তি কৰায় তাত না ব্ৰত ৰখাৰ কথা কয় না শ্ৰাদ্ধৰ কথা কয় আৰু বহুত ধৰণৰ বিপদ তেওঁৰ আশীৰ্বাদ দিয়া মাত্ৰেই সমাপ্ত হৈ যায় ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব ভগত সমাজক বাৰ্তাটো দিব নোৱাৰো কেৱল প্ৰাৰ্থনা জনাব পাৰো যে পৃথিৱীত পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে হাৰিয়ানালৈ সোনকালে আহক আৰু তেওঁৰ পৰা নাম দীক্ষা লওক আৰু নিজৰ কল্যাণ কৰাওক আৰু কিবা ক'ব বিচাৰিব নেকি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে সন্ত ৰামপালদেৱ মহাৰাজ সেইজন সন্ত হয় যেনে এজনী যদি ছোৱালী জন্ম পায় তেতিয়া বহুত মানুহ দুখী হৈ যায় গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামীয়ে না যৌতুক লয় না যৌতুক দিয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ বিচাৰধাৰাৰে যি অনুগামীসকলে না যৌতুক লয় না দিয়ে তেওঁলোক বহুত সুখী কিয়নো তাত 1 টকাও না যৌতুক লোৱা হয় না দিয়া হয় সেইকাৰণে আজিকালি ছোৱালী মাক দেউতাকৰ কাৰণে বোজা নহয় যি চৰকাৰে কৰিব পৰা নাই সেয়া সন্ত ৰামপালদেৱ মহাৰাজে নিজৰ সৎসংগৰ মাধ্যমেৰে নিজৰ বিচাৰধাৰাৰ মাধ্যমেৰে সমাজত যি প্ৰচলিত বেয়াবোৰ আছে নিচা যৌতুক প্ৰথা আৰু বহুতো বেয়া যিবোৰ আছে সেয়া সন্ত ৰামপালদেৱ মহাৰাজে দূৰ কৰি আছে আপোনাৰ পৰিয়ালৰ আৰু কোন জড়িত হৈ আছে মোৰ পৰিয়ালত মোৰ হাজবেণ্ড আৰু মোৰ ল'ৰা ছোৱালী আপোনাৰ পৰিয়ালত এনেকুৱা কোনোবা সদস্য আছে নেকি যিয়ে আগতে নিচা কৰিছিলে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নিচা এৰি দিলে হয় ছাৰ মোৰ হাজবেণ্ডে নিচা কৰিছিলে কিন্তু তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱা মাত্ৰেই কেৱল এদিনতে যিদিনা আমি ফাৰ্ষ্ট দিনা যেতিয়া নাম দীক্ষা লৈছিলোঁ সেই দিনাই সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদ মাত্ৰেই এটা ক্ষণতে সেই নিচা সমাপ্ত হৈ গ'ল মাজে মাজেও নকৰে নাই তেওঁ কেতিয়াও নকৰে না তেওঁ ইচ্ছা কৰে আপুনি শিক্ষিত আপুনি মানে নেকি যে কেৱল এজন সন্তৰ আশীৰ্বাদতে তেওঁৰ ভক্তি কৰা মাত্ৰেই এজন ব্যক্তিয়ে নিচা এৰিব পাৰে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ বচনত শক্তি আছে যদি পূৰ্ণ সন্ত এজন পৃথিৱীলৈ আহে তত্ত্বদৰ্শী সন্তৰ ৰূপত কেৱল পৰমাত্মাইহে আহিব পাৰে তেওঁৰ শব্দ শক্তিত বহুত শক্তি থাকে গতিকে তেওঁৰ আশীৰ্বাদ মাত্ৰেই তৎক্ষণাত সেই নিচা সমাপ্ত হৈ গ'ল সেইদিনাৰ পিছৰ পৰাই 2011ৰ পৰা আজি 2020 হৈ গ'ল তেতিয়াৰ পৰাই নিচা কৰা নাই বহুত বহুত ধন্যবাদ সৎ সাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528